নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ ডিসি অফিচৰ কিছুমান পদৰ এডমিট কাৰ্ড তথা এক্সাম ডেট ইতিমধ্যে ঘোষণা কৰিছে আৰু এডমিট কাৰ্ড কিদৰে ডাউনলোড কৰিব লাগিব বা পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সকলোখিনি ভিডিঅ'টোত আপোনালোকক কোৱা হ'ব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো আপোনালোকে ডিসি অফিচৰ জুনিয়ৰ এছিষ্টেণ্ট এক্সামৰ কাৰণে আমাৰ পৰা এই বুকখন কিনিব পাৰে আসাম সেক্ৰেটাৰিয়েট বা অন্যান্য যিবোৰ জুনিয়ৰ এছিষ্টেণ্টৰ এক্সাম হ'ব আগন্তুক সেইবিলাকৰ কাৰণেও হেল্পফুল হ'ব ইয়াতে এইখন ই বুকৰ দাম মাত্ৰ 105 টকা প্ৰায় 8200 প্ৰশ্ন উত্তৰ পাব আৰু পূৰ্বৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ভালেকেইখন প্ৰশ্নকাকতৰ সমাধানো পাব আৰু ডিসি অফিচৰ পিয়ন চকীদাৰ ড্ৰাইভাৰ মালি এইবিলাক পদৰ কাৰণে এইখন কিনিব মাত্ৰ 55 টকাতে লাভ কৰিব লগতে ইয়াতে পূৰ্বৰ 10খন গ্ৰেড 4ৰ প্ৰশ্নকাকতৰ সমাধানো পাব তো ডিসি অফিচ ধুবুৰীৰ ভালৰ পৰা আহিছিলে 10টা প্ৰসেস সাৰ্ভাৰ তথা পিয়নৰ পোষ্ট আৰু এইকেইটা পোষ্টৰ এক্সাম ডেট ঘোষণা কৰিছে লগতে এডমিট কাৰ্ড ডাউনলোডৰ লিংক দি দিছে তো এডমিট কাৰ্ডবিলাক ডাউনলোড কৰাৰ প্ৰক্ৰিয়াটো অকণমান বেলেগ হ'ব এইবাৰ সকলোবিলাক এডমিট একেলগে আছে আপোনালোকে গোটেই ফাইলটো ডাউনলোড কৰি লৈ পাৰ্টকৈ আপোনালোকৰ এডমিটখন প্ৰিন্ট আউট কৰি ল'ব লাগিব তো প্ৰথম কথা হৈছে ইয়াতে এক্সাম ডেটটো হৈছে 27 ডিসেম্বৰ 2020 হাতত মাত্ৰ 3টা দিন সময় আছে আপোনালোকে যিমান পাৰে এইকেইদিনৰ ভিতৰত পঢ়ি লওক আৰু গ্ৰেড 4ৰ কি ধৰণৰ প্ৰশ্ন আহিব এইকেইটা যেহেতু গ্ৰেড 4ৰ পোষ্ট হয় প্ৰসেস সাৰ্ভাৰ আৰু পিয়ন মই অকণমান আগতে কোৱা ই বুকখন যিখন হৈছে এইখন কিনি ল'ব পাৰে আপোনালোকে 10খন তেনেকুৱা ধৰণৰ প্ৰশ্নকাকত পাব লগতে গ্ৰেড 4ত যি ধৰণৰ প্ৰশ্ন আহে সকলোবিলাক ইয়াতে লাভ কৰিব মাত্ৰ 55 টকাতে তো এডমিট কাৰ্ডটো ইতিমধ্যে উপলব্ধ হৈছেই তো এডমিট কাৰ্ড ডাউনলোডৰ লিংক মই একেবাৰে তলত দি দিছোঁ মই অকণমান পিছত দেখুৱাই আছোঁ আপোনালোকক এডমিটখন কিদৰে ডাউনলোড কৰিব আৰু ইয়াতে এক্সাম ডেটটো অনুষ্ঠিত হ'ব প্ৰথমতে ইয়াতে অফিচ পিয়নৰ 9টা 30ৰ পৰা 11টা 30 লৈকে অনুষ্ঠিত হ'ব আপোনালোকে প্ৰায় 1.5 ঘণ্টা বা 2 ঘণ্টা আগতে গৈ এক্সাম হলত উপস্থিত হোৱাটো ইয়াতে প্ৰয়োজন আৰু যেটো প্ৰসেস সাৰ্ভাৰ হেতু 1 বজাৰ পৰা 3 বজালৈকে 11:30 12টাৰ ভিতৰতে আপোনালোকে পোৱাকৈ যাব প্ৰসেস সাৰ্ভাৰ কেইটাই আৰু যিখিনি পিয়ন পোষ্টৰ তেওঁলোকে 8 বজাত পোৱাকৈ এক্সাম হললৈকে যোৱাটো উচিত তো এটা এডমিট কাৰ্ড কিদৰে ডাউনলোড কৰিব বুলি ক'লে ইয়াতে দুটা লিংক আছে যদি আপুনি প্ৰসেস সাৰ্ভাৰ কৰিছে তেনেহলে এইখন ডাউনলোড কৰক আৰু পিয়নৰ কৰিলে এইখন কৰক আৰু ইয়াৰ পৰা মই ফাইল এটা দেখুৱাইছো দুইটাৰ কাৰণে এপ্লাই কৰিছে যদি দুইখন ডাউনলোড কৰি লওক আৰু আপোনালোকৰ এডমিটখন তাৰ পৰা বিচাৰি প্ৰিন্ট আউট কৰি লওক তো ইয়াতে এটা ক্লিক কৰি দিব তাৰ পাছত আপোনাৰ ইমেইল আইডিটো ইয়াতে শো হ'ব ক্লিক কৰি দিব তাৰ পাছত এই ফাইলটো শো হ'ব ধৰিব তো ইয়াতে এয়া পিডিএফটো শো হ'ব প্ৰায় 10 MB ৰ ফাইল হয় এটো আপোনালোকে ইয়াতে তিনিটা ডটত ক্লিক কৰি ইয়াতে ডাউনলোড অপচনটো আছে ডাউনলোড কৰি ল'ব 14 MB ৰ ফাইল হয় এটো তো ডাউনলোডটো কমপ্লিট হ'লে মই সকলোবিলাক এডমিট আপোনালোকক দেখুৱাই আছোঁ তো ইয়াতে প্ৰায় 946 গৰাকী কেণ্ডিডেটৰ এডমিট কাৰ্ড আছে আৰু এই সকলোবিলাকৰ পৰা আপুনি ইয়াতে জাস্ট সাৰ্চত যাব ইয়াতে যেতিয়া এই ফাইলটো ওপেন হ'ব সাৰ্চত যাব আপোনাৰ নামটো লিখি দিব আৰু লগে লগে আপোনাৰ এডমিট য'ত আছে সেই পেজটো শো হ'ব আৰু সেই পেজটো আপোনালোকে প্ৰিন্ট আউট কৰি ল'লে হৈ যাব তো ইয়াতে এক্সাম ডেট তো কলেজৰ নাম বা এক্সাম ডেট কেতিয়া টাইম কেতিয়া সকলোবিলাক ইয়াতে উল্লেখ আছে তো ইয়াতে পাসপোৰ্ট ফটো এটা মাৰি লৈ যাব লাগিব আপোনালোকে লগতে যিখিনি প্ৰয়োজন সেইখিনি আপোনালোকে লৈ যাব লাগিব আপোনালোকৰ এটা আইডি প্ৰুফ পান কাৰ্ড ভোটাৰ আইডি অথবা আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স যিকোনো এটা আৰু ইয়াতে কোৱা হৈছে যে প্ৰায় 30 মিনিট আগতে আপোনালোকে এক্সাম হলত উপস্থিত থাকিব লাগিব তো সেই কাৰণে প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা আগতে যোৱাটোই উচিত আৰু মোবাইল ক্যালকুলেটৰ ঘড়ী এইবিলাক ইয়াতে নিব দিয়া নহব তো ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ